ৰিলৰ নামত এয়া কি? দেহ দেখুৱাই ভিউজৰ নামত হোৱা অঘোষিত প্ৰতিযোগিতাত যেন নামি পৰিছে একাংশই। কেৱল সস্তীয়া জনপ্ৰিয়তা বিচাৰি শেষ কৰিছে নিজৰ লগতে পৰিয়ালৰো মান সন্মান। অসমীয়াৰ স্বাভিমান গামোচাখনক তেনেকৈ ব্যৱহাৰ কৰিবলৈ ক'ত সাহস পালে একাংশ তথাকথিত ৰিল ষ্টাৰে। অৰ্ধউলংঘ হৈ ভিডিঅ' বনোৱাটো যেন আজিকালি এটা নতুন ট্ৰেণ্ডত পৰিণত হৈছে। কোনে কিমান দেহৰ কাপোৰ খুলি ভিডিঅ' বনাব তাৰে যেন প্ৰতিযোগিতাত নামি পৰিছে একাংশই। এইগৰাকী যুৱতীৰ এই ভিডিঅ'টোলৈ মন কৰক। অসমীয়াৰ চেনেহৰ গামোচাখনক কিদৰে ব্যৱহাৰ কৰিছে ভিডিঅ'টোত। হয়তো উলংঘ হৈ ৰিল বনাই সামাজিক মাধ্যমত ভিডিঅ' আপলোড কৰি থকা সেইসকল যুৱক যুৱতীয়ে এতিয়া অসমীয়াৰ গামোচাখনক এনেকৈ ব্যৱহাৰ কৰিবলৈও অলপো কুণ্ঠাবোধ নকৰে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাইম 24 ইণ্ডিয়া।